নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বহুত দিনৰ পৰা আপোনালোকে অসম কেবিনেট দেখা নাছিলে, কেবিনেট বহা নাছিলে, কাৰণ MCC চলি আছিলে। বৰ্তমান সময়ত ইলেকশ্যন শেষ হ'ল, MCC লিফ্ট কৰাৰ নটিফিকেশ্যনো আহিলে। আজি যিখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সভাপতিত্বত, তাতে বহুখিনি ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱা হৈছে। আৰু এই ডিচিশ্যনখিনিৰ ভিতৰত এটা যিটো বস্তুৰ কাৰণে সকলোৱে ৱেইট কৰি আছিলে যে পঞ্চায়ত নিৰ্বাচন, কাৰণ এটা নিৰ্বাচনৰ ওপৰত বহুখিনি বস্তু ডিপেণ্ড কৰে। সেয়া পৰীক্ষাৰ পৰা লৈ পেলাই অন্যান্য বহুখিনি প্ৰক্ৰিয়া, সেইবিলাকৰ বহুখিনি কথা ডিপেণ্ড কৰে এনেধৰণৰ বস্তুবিলাকৰ ওপৰত। পঞ্চায়ত ইলেকশ্যনৰ কথা তেওঁ ক্লিয়াৰলি আজি জনালে যে নৱেম্বৰৰ ভিতৰত তেওঁলোকে শেষ কৰিবলৈ কৰিছে, বা ডিচেম্বৰ প্ৰথম সপ্তাহ পাবগৈ পাৰে। এতিয়া কথা হ'ল যে ইয়াৰ পূৰ্বতে চিফ ছেক্ৰেটাৰী মিটিঙত তেওঁলোকে ডিচাইড কৰিছিলে যে পূজাৰ ভিতৰত তেওঁলোকে শেষ কৰিব লাগে, কিন্তু আজি যিহেতু কেবিনেটত সেইটো সিদ্ধান্ত লৈছে, এতিয়া চিয়'ৰকৈ আপোনালোকৰ নৱেম্বৰত সেইখিনি শেষ হ'ব। নৱেম্বৰত শেষ কৰা মানে অক্টোবৰত তেওঁলোকে মানে ইলেকশ্যনৰ নটিফিকেশ্যন ওলাব। ইলেকশ্যনৰ নটিফিকেশ্যন ওলোৱাৰ পিছতে আপোনালোকৰ কোড অফ কণ্ডাক্ট আহিব। মোটামুটি অক্টোবৰ প্ৰথম সপ্তাহমানলৈকে বৰ্তমান সময় আছে। যথেষ্ট সময় হৈ গ'ল। এতিয়া জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ প্ৰথম, মানে 4 মাহ, প্ৰায় 4.5 মাহ আপোনালোকে ধৰক যে বৰ্তমান সময় আছে পৰীক্ষাবিলাক অনুষ্ঠিত কৰিবৰ কাৰণে। যথেষ্ট সময় আছে। APSCৰ জুলাইৰ ভিতৰত আপোনালোকৰ পৰীক্ষা হৈ যাব, আৰু অসম পুলিচৰখিনি হৈ যাব। এডিআৰি আপোনালোকে ধৰক যে আগষ্ট, ছেপ্টেম্বৰটো একদম বহুত ধুনীয়া টাইম এটা, কাৰণ জুলাই আগষ্টত ধৰি লওক বানৰ সমস্যাও থাকে, আৰু ADRE যিহেতু বহুত ডাঙৰ এটা পৰীক্ষা, সেইটো এটা এছপেক্ট। যদিও কয় যে আগষ্টৰ বা জুলাই শেষত বা তেনেকুৱা যদি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিচাৰেও, তেতিয়া বহুখিনি সমস্যা আহিব, কাৰণ এইবাৰ আপোনালোকে দেখিছে প্ৰথম বানতে কেনেকুৱা ধৰণৰ বানপানী হৈছে। যিহেতু ADREত মানে আমাৰ একদম গ্ৰাউণ্ড লেভেলৰ পৰা সকলোৱে আবেদন কৰিব, গ্ৰেড 4 পৰা লৈ পেলাই গ্ৰেড 3 গোটেইখিনি। সেইখিনি বস্তু চাবলৈ গ'লে যিহেতু এটা হিউজ নাম্বাৰ অফ পিপল ইনভলভ হৈ আছে, বানপানীৰ সময়টো মষ্ট প্ৰবেবলি নকৰিবগৈ চাগে। কালি যিটো আপোনালোকক দিছিলোঁ, যে তাতে মই ন'টিছখন দেখাম বাৰু, যিখন মাই নোটছ আছিলে সেইখন মই দেখাম। তাতে অক্টোবৰৰ ভিতৰত যিহেতু শেষ কৰিবলৈ গৈছিলে পূজাৰ ভিতৰত, সেইকাৰণে এটা পাৰ্চপেক্টিভ এটা আহিছিলে যে জুলাই শেষ বা আগষ্টৰ ভিতৰত বা প্ৰথম ভাগত ADREটো হ'ব পাৰে। এতিয়া যিহেতু ইলেকশ্যন বহুখিনি পিছলৈ গৈছে, আজি যিহেতু কেবিনেটত কৈছে সেইটো ফুল এণ্ড ফাইনেল। সেইকাৰণে এতিয়া ধৰিব পাৰি যে ছেপ্টেম্বৰটো এটা বহুত ধুনীয়া সময় পৰীক্ষাটোৰ কাৰণে। যদি তেনেকুৱা হয়, ডেফিনেটলি আপোনালোকে 2 আৰু 3 মাহ আপোনালোকে সময় পাব পৰীক্ষা দিবৰ কাৰণে। ভাল কথা। মই মাইনুচখনো দেখাইছোঁ, আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে সেই বস্তুটো দেখাইছোঁ। এয়া আপোনালোকে চাওক, কালিৰ যিটো ভিডিঅ' মই দিছিলোঁ তাতে যিটো দেখাইছিলোঁ, এই মাইনুচখন আপোনালোকে চাব। চিফ ছেক্ৰেটাৰী ৰিভিউ দি মেটাৰ অফ ডিলিমিটেশ্যন অফ দ্য পঞ্চায়তছ ইন আছাম। Principal Secretary PNRD stated that delimitation of panchayats would be completed in time so that the elections can be held before Bijoy Dashami. তেওঁলোকে ইয়াতে কৈছিলে যে তেওঁলোকে মানে ডিলিমিটেশ্যন শেষ কৰি দিব, আৰু ইলেকশ্যন বিজয় দশমীৰ আগত তেওঁলোকে অনুষ্ঠিত কৰিব পাৰিব। কিন্তু আজি এই বস্তুটো ক্লিয়াৰ কৰি দিয়া হ'ল যে কোনো ধৰণৰ ধৰি লওক এই সময়ত তেওঁলোকে অনুষ্ঠিত কৰিব নোৱাৰিব, কাৰণ বহুখিনি সমস্যা আছে, যাৰ বাবে নৱেম্বৰলৈ নিয়া হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে চাই লওঁ। পূৰ্ণ সিদ্ধান্ত লোৱা হয় সেইকেইটাৰ বিষয়ে মই প্ৰথমতে আপোনালোকক অলপ সোনকালে অৱগত কৰি লৈছোঁ, আৰু যিকেইটা খুব টেকনিকেল ধৰণৰ সিদ্ধান্ত সেইকেইটা আপোনালোকে টুইটাৰত পাই যাব। প্ৰথম কথাটো হ'ল যে আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে। সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীতো আধা অংশ আছে, কমলপুৰতো আধা অংশ আছে। বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক, যে উন্নয়ন খণ্ডবিলাক দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে। বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে, যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক
এটা বিধানসভাত আছিল, এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে। কাৰণ ডিলিমিটেশ্যনৰ সময়ততো ব্লক হিচাপত হোৱা নাই, গাঁও হিচাপত হৈছিলে। সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব। আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব। 3 মাহ ক্লেইমছ, অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ ক'ৰবাত যদি ইলেকশ্যন কমিশ্যনে 1-2 দিন ডিচেম্বৰলৈকে যাব। আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তো আপোনালোকে দেখিছে যথেষ্টখিনি সময় হ'ব এনে হিচাপত চাবলৈ গ'লে। আৰু পঞ্চায়তৰ কাৰণে বহুখিনি ইম্পৰ্টেণ্ট কথা, কাৰণ পঞ্চায়ত আপোনালোকৰ ডিলিমিটেশ্যন যিহেতু হ'ব, কোনোবা গাঁও পঞ্চায়ত কাৰোবাৰ বেলেগ হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ বহুখিনি বস্তু আহিব ইয়াতে। যিসকলে কৰি আছে বাৰু তেওঁলোকে জানে। চ' এনেকুৱা ধৰণৰ বস্তু। চ' আশা ৰাখিছোঁ পৰীক্ষাবিলাকৰ নটিছো সোনকালে আহিব। আৰু বিশেষকৈ এপেক্স বেংকৰ যিসকলে আবেদন কৰিছিলে আপোনালোক কিন্তু ৰেডি হওক, কাৰণ পৰীক্ষা একেবাৰে ওচৰত আৰু। বাকী এডিআৰিৰ ক্ষেত্ৰততো 3 মাহমান আপোনালোকে পাই যাব। চ' ইমানেই আৰু। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ' এটা লগ পাম। আজিলৈ ইমানেই।